মই তোমালোকৰ হৈ যোৱা HSLC টেষ্ট বা প্ৰি ফাইনেল এক্সামৰ ইংলিছৰ MCQ কোৱেশ্চন কেইটা মই সলভ কৰি দিছোঁ। তোমালোকে ইয়াত শুদ্ধ এনসাৰটো বাছি লৈ কিমান মাৰ্কছ পাইছা সেইটো তোমালোকে কাউণ্ট কৰিব পাৰিবা বা এইকেইটা জানিলে কিজানি ইয়াৰ পৰা 50% বা 60% তোমালোকৰ ফাইনেল পৰীক্ষাত আহিবও পাৰে। যেনেকৈ 1 নম্বৰ কোৱেশ্চনটো ইয়াৰ শুদ্ধ এনসাৰটো হ'ব C নম্বৰ, 2 নম্বৰ কোৱেশ্চনৰ শুদ্ধ এনসাৰটো হ'ব B নম্বৰ, 3 নম্বৰ কোৱেশ্চনৰ শুদ্ধ এনসাৰটো হ'ব A নম্বৰ, 4 নম্বৰ কোৱেশ্চনৰ শুদ্ধ এনসাৰটো হ'ব C নম্বৰ, 5 নম্বৰ কোৱেশ্চনৰ শুদ্ধ এনসাৰটো হ'ব B নম্বৰ, 6 নম্বৰৰ শুদ্ধ এনসাৰটো হ'ব B, 7 নম্বৰৰ শুদ্ধ এনসাৰটো হ'ব C, 8 নম্বৰৰ শুদ্ধ এনসাৰটো হ'ব D, 9 নম্বৰৰ শুদ্ধ এনসাৰটো হ'ব A, 10 নম্বৰৰ শুদ্ধ এনসাৰটো হ'ব D, 11 নম্বৰৰ শুদ্ধ এনসাৰটো হ'ব A, 12 নম্বৰৰ শুদ্ধ এনসাৰটো হ'ব C, 13 নম্বৰৰ শুদ্ধ এনসাৰটো হ'ব A, 14 নম্বৰৰ শুদ্ধ এনসাৰটো হ'ব C, 15 নম্বৰৰ শুদ্ধ এনসাৰটো হ'ব B, 16 নম্বৰৰ শুদ্ধ এনসাৰটো হ'ব B, 17 নম্বৰৰ শুদ্ধ এনসাৰটো হ'ব D, 18 নম্বৰৰ শুদ্ধ এনসাৰটো হ'ব C, 19 নম্বৰৰ শুদ্ধ এনসাৰটো হ'ব A, নম্বৰ 20 অৰ্থাৎ 20 নম্বৰৰ শুদ্ধ এনসাৰটো হ'ব D, সরি D নহয়, 20 নম্বৰৰ শুদ্ধ এনসাৰটো হ'ব C, 21 নম্বৰৰ শুদ্ধ এনসাৰটো হ'ব B, 22 নম্বৰৰ শুদ্ধ এনসাৰটো হ'ব C, 23 নম্বৰৰ শুদ্ধ এনসাৰটো হ'ব C, 24 নম্বৰৰ শুদ্ধ এনসাৰটো হ'ব D, আৰু 24ৰ পৰ আছে ইয়াৰ শুদ্ধ এনসাৰটো হ'ব B, 25ৰ শুদ্ধ এনসাৰটো হ'ব C, আৰু 25ৰ পৰ যেটো আছে ইয়াৰ শুদ্ধ এনসাৰটো হ'ব C, 26ৰ শুদ্ধ এনসাৰটো হ'ব B, 27ৰ শুদ্ধ এনসাৰটো হ'ব B, 28ৰ শুদ্ধ এনসাৰটো হ'ব A, আৰু 28ৰ পৰ আছে ইয়াৰ শুদ্ধ এনসাৰটো হ'ব A, 29 নম্বৰ ইয়াৰ শুদ্ধ এনসাৰটো হ'ব C, আৰু 30 নম্বৰ ইয়াৰ শুদ্ধ এনসাৰটো হ'ব C, 31 নম্বৰৰ শুদ্ধ এনসাৰটো হ'ব B, আৰু 32 নম্বৰৰ শুদ্ধ এনসাৰটো হ'ব B, 33 এই কোৱেশ্চনৰ শুদ্ধ এনসাৰটো হ'ব D, 34 ইয়াৰ শুদ্ধ এনসাৰটো হ'ব C, 35 ইয়াৰ শুদ্ধ এনসাৰটো হ'ব B, 36 ইয়াৰ শুদ্ধ এনসাৰটো হ'ব B, 37 ইয়াৰ শুদ্ধ এনসাৰটো হ'ব B, 38 ইয়াৰ শুদ্ধ এনসাৰটো হ'ব C, 39 ইয়াৰ শুদ্ধ এনসাৰটো হ'ব C, আৰু 40 ইয়াৰ শুদ্ধ এনসাৰটো হ'ব C, 41 ইয়াৰ শুদ্ধ এনসাৰটো হ'ব B, 42 ইয়াৰ শুদ্ধ এনসাৰটো হ'ব A, 43 ইয়াৰ শুদ্ধ এনসাৰটো হ'ব C, 44 ইয়াৰ শুদ্ধ এনসাৰটো হ'ব B, 45 ইয়াৰ শুদ্ধ এনসাৰটো হ'ব B। এই MCQ এনসাৰ কেইটা তোমালোকে নিশ্চয় পঢ়ি ল'বা আৰু এইকেইটা মনত ৰাখিবা, কিজানি ইয়াৰ পৰা ফাইনেলত তোমালোকৰ আহিবও পাৰে।